উইলৰ বিষয়ে মন দিব এই উইলটো খুব ইন্টাৰেষ্টিং চেপ্টাৰ হয় খুব সহজ আৰু সাধাৰণ কিন্তু ই কনফিউজ কৰে ঠিক আছে মন দিব সমাজত কিতাবত ষ্টৰীত নিউজ পেপাৰত য'ত যি পায় আৰু উইল টোটেল কেইটা হয় তিনিটা হয় উইল তিনিটা হয় এটা উইল নাউন হিচাপে যায় দুটাকে আৰু দুটা উইলটো এই ভাৰ্ব হিচাপে যায় ঠিক আছে ইউ ভাৰ্ব হয় ই আকৌ হেল্পিং ভাৰ্ব হিচাপে যায় ই আকৌ মেইন ভাৰ্ব হিচাপে যায় ঠিক আছে ওকে এতিয়া চাব আমি যদি কবাত পাইছিলো যে উইল would v1 v2 v3 হিসাবত উইল would যদি পাইছিলো এইটো সঠিক মানে শুদ্ধ বুলি ধৰা নাযায় কাৰণ হল উইলৰ পাস্ট ফর্ম থাকে would কিন্তু উইল মডেল ভার্ব হিসাবে ঠিক আছে মডেল ভার্ব হিসাবে উইলৰ v3 নাথাকে v3 থাকে তো এইয়াৰ অর্ডিনারি ভার্ব মেইন ভার্বর ঠিক আছে তো এই মেইন ভার্ব হিসাবে উইল আহে কিন্তু v2 v3 আকৌ would নহয় কি হয় willed willing আৰু wills হয় মন দিব এই v4 আৰু v5 কেতিয়াবা চাব আপোনালোকে যে এই ing লগোৱাটো কেতিয়াবা v5 ত থাকে es লগোৱাটো কেতিয়াবা আকৌ v4 ত থাকে এইটো ইফালে হিফালে হয় এটো কোনো ইমান এটা ডাঙৰ ইস্যু নহয় ঠিক আছে কিন্তু ডাঙৰ ইস্যুটো হল আগে will would কোৱাটো কিন্তু আসল সঠিক যেটো কথা হয় ইয়াত দিয়া হৈছে ধুনিয়াকৈ আপোনাক দিয়া হৈছে ঠিক আছে যেনেকৈ can could or v3 ফর্ম না থাকে ঠিক আছে may might or v3 ফর্ম না থাকে might past form might হয় that's okay but the thing is what might or again may v3 form না থাকে ঠিক আছে okay ঠিক তেনেকৈ would or v3 form না থাকে then okay next হল will শব্দ ভার্বৰ অক্সিলাৰি ভার্ব হিচাপে যদি আমি শিকিব যাওঁ তেতে মডেল ভাৰ্বৰ পৰা এই শব্দটো লৈ অনা হয় ঠিক আছে আৰু মডেল ভাৰ্বৰ কি হয় যদি পৰা আমি আনো তেতে আমি এই শব্দটো it gives the meaning of future time অকল সময়ক বুজায় ঠিক আছে অকল সময়ক বুজায় যেনেকৈ আমি কওঁ নহয় যেনেকৈ মই বজাৰলৈ যাম বুজাবলৈ future tense will লাগে ঠিক আছে ওকে নেক্সট হল যেনেকৈ মই গান গাম মই ব্ৰেকফাস্ট কৰিম বুজি পাইছে নি মই ব্ৰেকফাস্ট খাম যেতিয়া আমি ফিউচাৰত কিবাটা হ'ব বুজায় সেই ক্ষেত্ৰত আমি কি লাগিব এই will শব্দ লাগিব যেনেকৈ সাবজেক্ট ফ্রেম অফ টু সাবজেক্ট will v1 অবজেক্ট ঠিক আছে এই কথাটো ভালকৈ মন দিব দেই ILC ইন্টাৰনেশ্যনেলে আপোনালোকক সঠিকভাৱে ধুনিয়াকৈ তন্নকৈ শিকিবৰ কাৰণে এটা সুযোগ দিছে এই সুযোগটো আপুনি আকোৱালি লওক আৰু আগবাঢ়ক ঠিক আছে ওকে নেক্সট হল will শব্দ এই ভার্ব হিচাপে যোৱাৰ আগতে আমি অলপমান নাউন হিচাপে শিকিব লাগিব will শব্দ নাউন হিচাপে কি হয় it shows desire or wish মানে হল ইচ্ছা শক্তি যে আমি কওঁ নহয় ইচ্ছা বুজায় will শব্দটো নাউন হিচাপত ঠিক আছে নেক্সট হল এটা দুটা পালো আমি will next same word same spelling আমি will to ordinary verb হিচাপে পাওঁ মানে হল main verb হিচাপে পাওঁ main verb হিচাপে পালে আমি regular verbৰ পৰা পাওঁ regular verbৰ ফালৰ পৰা যদি আহে তেন্তে আমি ইয়াৰ মিনিংটো পাওঁ it shows to desire or wish মানে হল এইটোৱে কি কৰে ইচ্ছা কৰা বুজায় কিবা কৰা বা হোৱা বুজোৱা শব্দ ভাৰ্বৰ হয় ঠিক আছে ওকে নেক্সট হল এই ভার্ব হিচাপে আকৌ আমি কি পাওঁ v1 v2 v3 v4 v5 v4 ত জাস্ট ing যোগ হয় v5 ত জাস্ট s by s যোগ হয় ঠিক আছে সো ফ্রেম অফ টু কি হ'ব তাৰ আগতে এৰি কৈ দিম মই v1 ত will v2 willed with verb হয় মানে হল ed আহিব v2 v3 okay next please will v3 will তাৰ পিছত v4 willing v5 wills হৈ গ'ল ইমান সহজ ঠিক আছে নে ওকে নেক্সট হল আমি অলপমান এক্সাম্পলটো চাই লওঁ ঠিক আছে সাবজেক্ট আই লগালো
will লগালো I will তাৰপিছত verb লগাম মই dance D-A-N-C-E dance ক'ত at the party চাওকচোন I will dance at the party মানে কি হয় মই পাৰ্টিত নাচিম ডান্স কৰিম ইমান সহজ হয় দেখা পাইছেনে মই পাৰ্টিত ডান্স কৰিম লিখিব দেই মন দিব লিখিব নহলে থাকি যাব অসুবিধা হ'ব ঠিক আছে ওকে নেক্সট হল যদি আমি will শব্দটো মেইন ভাৰ্ব হিচাপে লওঁ তেন্তে willৰ লগত ing যোগ হয় willৰ লগত s by s যোগ হয় কিন্তু এই ভাৰ্ব হিচাপে willৰ লগত মত দিব এই ভাৰ্ব হিচাপে willৰ লগত ing যোগ কেতিয়াও নহয় s by s কেতিয়াও যোগ নহয় আৰু v3 ফৰ্ম নহয় ঠিক আছে হেল্পিং ভাৰ্ব হয় এক্সাম্পল এই মেইন ভাৰ্ব হিচাপে আমি চাওঁ যেনেকৈ she wills to be a teacher মানে কি হয় তাই শিক্ষক হবলৈ ইচ্ছা কৰে ইমান ধুনীয়া সেন্টেন্স তাই শিক্ষয়িত্ৰী হবলৈ ইচ্ছা কৰে habitual action আহিব simple present tense ঠিক তেনেকৈ আৰু বেলেগ বেলেগ টেন্সটো ইউজ কৰিব পৰা যায় নেক্সট হল নাউন হিচাপে আকৌ এক্সাম্পলটো মই দিয়া নাই বলকচোন নাউন হিচাপে কেনেকৈ ইয়াৰ ব্যৱহাৰ হয় এক্সাম্পল মই ছুটিকৈ লিখি দিছো দেই মই জাস্ট কাৰ্চিনটো দি দিওঁ বেছি ভাল হ'ব ঠিক আছে আগে will to her willpower is strong her willpower is strong ঠিক আছে এইটো ও হয় দেই চাব আগে her willpower is strong মানে তাইৰ ইচ্ছা শক্তি মজবুত হয় মানে কি হৈছে শক্তিশালী হয় বুজি পাইছে নে ষ্ট্ৰং হয় এইটো বুজাই আছে তো সবচোন কি ই ইচ্ছা নাউন হিচাপে আৰু will মেইন ভাৰ্ব হিচাপে will হেল্পিং ভাৰ্ব হিচাপে আহিলে মেইন ভাৰ্ব হ'ব লাগিব মেইন ভাৰ্ব হিচাপে আহিলে নিজে মেইন ভাৰ্ব নাউন হিচাপে আহিলে এইটো মেইন ভাৰ্ব এক্সট্ৰা থাকিব তো ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো আশা কৰো যে আইএলসি ফালৰ পৰা প্ৰভাইড কৰা এই বহুমূল্য কথাখিনি আপুনি ধুনীয়াকৈ শিকিব পাৰিছে বুজিব পাৰিছে ইয়াকে কৈ মই এই সৰু ভিডিও ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ